ব্ৰহ্মপুৱা 4:17:40 হঠাৎ যেন কঁপিল অসম। জোকাৰণি সৰ্বাধিক মৰিগাঁৱত। দৌৰাদৌৰিত দুজনৰ দুখ পাই ফাটিল মূৰ। শীতৰ ঠৰঙা পাতি এৰি কুবাকুবিকৈ ওলাই আহিল মহানগৰবাসী। লগে লগে বিচ্ছিন্ন হ'ল বিদ্যুৎ সংযোগ। ঘিটমিটীয়া আন্ধাৰত খেপিয়াই ওলাই আহোঁতেই মৰিগাঁৱত ঘটিল অঘটন। ভূঁইকঁপৰ প্ৰচণ্ড জোকাৰণিয়ে ফেহুজালি টোপনি বিচনাতে ভাগিলে। নেশ্যনেল চেণ্টাৰ ফৰ ছেচিমলজিয়ে তথ্য দি লগে লগে চাৰ্কুলেট কৰিলে মেছেজ। ৰিখটাৰ স্কেলত আছিল ভূমিকম্পৰ প্ৰাবল্য 5.1। অভিকেন্দ্ৰ মৰিগাঁও। পৃষ্ঠৰ 50 কিলোমিটাৰ গভীৰতাত আছিল উৎপত্তিস্থল। অসমৰ লগতে মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশত অনুভূত হয় জোকাৰণি। ভূটান আৰু বাংলাদেশতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে বুলি নেশ্যনেল চেণ্টাৰ ফৰ ছেচিমলজিয়ে প্ৰকাশ কৰিছে। মৰিগাঁৱত আঘাতপ্ৰাপ্ত ব্যক্তি দুগৰাকী জয়মতী দেউৰী আৰু নীৰজ কুমাৰ। মূৰত দুয়োৱে গুৰুতৰভাৱে আঘাত পোৱাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। सो रहे थे, सोने के बाद में भूकंप आया था। इसका बाद में फिर भूकंप आने के बाद में नींद खुला है। नींद खुलने के बाद में फिर बिजली गया है। बिजली तुरंत चला गया है। जब बिजली गया है इसका बाद में उठ के अंधेरा हो गया था। अंधेरा होने के बाद में फिर बाहर निकल रहे थे, बस गिर के माथा में चोट लग गया। নগাঁৱৰ নেমচি নাৰ্ছিং হোমৰ নাৰ্ছে দুৰ্যোগৰ মাজতে দেখুৱালে কৰ্তব্যপৰায়ণতা। ভূমিকম্পৰ সময়ত নাৰ্ছগৰাকীয়ে এনেদৰে নৱজাতকৰ কাষলৈ ওধাটো খাই অহা দৃশ্যই পুনৰবাৰ মৰম কাঢ়ি নিলে দেশবাসীৰ। এয়া নগাঁৱৰে সুগন্ধি ধাবা। ছাউণ্ড বক্সৰ বেছ কপাৰ দৰে কঁপি উঠিল হোটেলৰ চালি। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সৰু বৰ কেইবাটাও ভূঁইকঁপে অসম কঁপাইছে, কিন্তু প্ৰভাৱশালী ভূমিকম্প 14 ছেপ্টেম্বৰত আহিছিল। আবেলি 4:41 অনুভূত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল 5.8 ৰিখটাৰ স্কেলত। নিউজ ডেস্ক, DD নিউজ অসম।